আজ থেকে ইনশাআল্লাহ তুমি আমরা আমি আপনারা শুনতে দিচ্ছি আল্লাহর রাসূল আল্লাহর রাসূল আল্লাহর রাসূল আল্লাহ শুনতে এর বাদে আল্লাহ আপনার ইনশাআল্লাহ আজ থেকে ঘুরে আমরা ঘুরি আমার ঘুরি আমি যেটা পড়ে না কেঞ্চাৰ আক্ৰান্ত কিশোৰীৰ সফলতা দেখি হুক হুকাই কান্দিলে আজমলে। কিশোৰীগৰাকীক নিজৰ কন্যাৰূপে স্বীকৃতি দি তেওঁৰ আজীৱন শিক্ষাৰ দায়িত্ব ল'লে আজমলে। হয়, কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগেও হাৰ মানিলে হাছিফা খানম নামৰ এইগৰাকী শিক্ষাৰ্থীৰ ওচৰত। হোজাই জিলাৰ যোগীজানৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা হাছিফা খানমে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৯.৫০% নম্বৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। আজিৰে পৰা প্ৰায় ৭ বছৰ পূৰ্বে লিউকেমিয়া ৰোগত আক্ৰান্ত হৈছিল শিক্ষাৰ্থীগৰাকীক। মৌলানা বদৰুদ্দিন আজমলৰ কেঞ্চাৰ কেয়াৰ আঁচনিৰ জৰিয়তে প্ৰায় ৭-৮ লাখ টকা খৰচ কৰি কিশোৰীগৰাকীক চিকিৎসা কৰি সুস্থ কৰিছিল যদিও বৰ্তমানেও চিকিৎসা চলি আছে কিশোৰীগৰাকীৰ। জীৱনত কিবা কৰাৰ হেঁপাহ আৰু মনৰ উদ্যমেৰে লিউকেমিয়া ৰোগৰ সৈতে যুঁজি অধ্যয়নত ব্যস্ত আছিল দিন হাজিৰা কৰা পিতৃৰ এই কন্যাগৰাকীয়ে। আসসালামাইকুম, নমস্কাৰ। মোৰ নাম হাছিফা খানম আৰু মোৰ ঘৰ যোগীজান মহপাৰাত। এইবাৰ HSLC এক্সামত মই 69.5% কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ আৰু 2টা বিষয়ত লেটাৰ আনিব পাৰিছোঁ। আৰু মই এগৰাকী ব্লাড কেঞ্চাৰ পেচেণ্ট হওঁ আৰু যোৱা 7-8 বছৰৰ পৰা আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে মোক ফ্ৰীকে কলিকতাত ডক্টৰ দেখুৱাই দিছে আৰু মই এই বেমাৰৰ পৰা ইনশাআল্লাহ আৰোগ্য লাভ কৰিছোঁ। আৰু আজি মই আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবক লগ ধৰিছোঁ আৰু তেখেতে মোক নিজৰ ছোৱালী হিচাপে আঁকোৱালি লৈছে আৰু তেখেতে কৈছিল যে মই যিমানখিনিলৈকে পঢ়িম সকলো তেখেতে ফ্ৰী কৰি দিব। আৰু আৰ্টছত কৈছোঁ মই পঢ়িম, আৰ্টছত কৈছে হোষ্টেলত থাকিম আৰু সকলো তেখেতে ফ্ৰী কৰি দিছে। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰায় ৬৯.৫০% নম্বৰেৰে উজ্বলি উঠিল হাছিফা খানম। আজি মৌলানা বদৰুদ্দিন আজমলে শিক্ষাৰ্থীগৰাকীক কাষত পাই হুক হুকাই কান্দি উঠিল। আজমলৰ সহায়ৰ কথা মনত পেলাই লগতে হুক হুকাই কান্দিলে শিক্ষাৰ্থীগৰাকীৰ লগতে তাইৰ দৰিদ্ৰ পিতৃয়েও। আৰ্থিক অভাৱৰ বাবে শিক্ষাৰ্থীগৰাকীয়ে কোনো কলেজত নামভৰ্তি কৰিব নোৱাৰাৰ কথা জানিব পাৰি শিক্ষাৰ্থীগৰাকীক নিজৰ কন্যা হিচাপে স্বীকৃতি দি শিক্ষাৰ্থীগৰাকীৰ আজীৱন শিক্ষাৰ দায়িত্ব ল'লে আজমলে। স্কুল শিক্ষান্ত পৰীক্ষা যোৱা কেইদিন আগত যে ৰিজাল্ট ওলাইছে তাত এটা স্পেচিয়েল ৰিজাল্ট আজি আমি পাইছোঁ। বিশেষকৈ আমাৰ আজমল কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰাম যিটো কলকাতাত চলি আছে সেই কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰামত বিশেষকৈ এজনী ছোৱালী যিজনী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, যোৱা 7-8 বছৰৰ পৰা ব্লাড কেঞ্চাৰত ভুগি আছিলে আৰু তাইৰ ট্ৰিটমেণ্টটো আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু চিৰাজউদ্দিন আজমল চাহাবৰ তৎপৰতাত কলকাতাৰ টাটা মেডিকেল চেণ্টাৰত চলি আছিল। ইতিমধ্যে কেইবা লাখ টকা খৰচ কৰি পেলাই তাইৰ ট্ৰিটমেণ্ট চলি আছে আৰু আশানুৰূপ ফলো পোৱা গৈ আছে। এই অৱস্থাত তাই ইমান হেভি ট্ৰিটমেণ্টৰ লগতে পঢ়া শুনা চলাই গৈ আছিলে আৰু এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাছিফা বেগমে 69.5% কঢ়িয়াই আনি আমাক সকলোকে আচৰিত কৰিছে যে এনেকুৱা মানসিক অৱস্থাৰ মাজতে এনেকুৱা শাৰীৰিক প্ৰব্লেমৰ মাজত থাকিও তাই পঢ়া শুনা কৰি পেলাই যে আজি এনেকুৱা ৰিজাল্ট কঢ়িয়াই আনিছে তাৰ কাৰণে সঁচাকৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। তাইক অভিনন্দন যাচিছোঁ। তাইৰ দেউতা দিনমজুৰি কৰে, তেখেতকো আমি পৰিয়ালকো সকলোকে অভিনন্দন যাচিছোঁ। আৰু আজি আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাবক আহি লগ ধৰিছিলে আৰু ছাৰে তাইক সম্বৰ্ধনা যাচিছে আৰু লগতে তাই অহা দিনত পঢ়া শুনাৰ সম্পূৰ্ণ দায়িত্বটো বদৰুদ্দিন আজমল চাহাবে তেখেতৰ নিজৰ ছোৱালী হিচাপত তেখেতে বৰণ কৰি লৈ তাইৰ সকলো দায়িত্ব লৈছে। আগৰ ট্ৰিটমেণ্টৰো সম্পূৰ্ণ ব্যৱস্থাটো হাতত লোৱা হৈছে আৰু লগতে তাইৰ পঢ়া শুনাৰ যেনেকুৱা যি ব্যৱস্থা লাগে সেইখিনি সম্পূৰ্ণ আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা কৰি দিয়াৰ কাৰণে ছাৰে ব্যৱস্থা হাতত লৈছে।